বিজেপিয়ে কৰ্পৰেটক একদম ফ্ৰী হেণ্ড এৰি দিছে মুকলি ময়দানত তেওঁলোকক খেলিবৰ কাৰণে এৰি দিছে যাৰ ফলস্বৰূপে কি হৈছে যে এতিয়া কৰ্পৰেটে কাৰো কথা নুশুনাকে যেনেকৈ ধৰক আজি ষ্টাৰ চিমেণ্টে মন গ'লে এতিয়া বস্তুৰ দাম বঢ়াই দিয়ে কাৰণ ষ্টাৰ চিমেণ্টৰ পৰা সাংঘাতিক ধৰণৰ চান্দা লয় আৰু ষ্টাৰ চিমেণ্টক চান্দা লোৱাৰ পাছত বস্তুৰ দাম বঢ়াবৰ কাৰণে তেওঁলোকে লাইচেঞ্চ দি থৈ দিছে সেই লাইচেঞ্চ দি থোৱাৰ ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত বিজেপি চৰকাৰে বস্তুৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সক্ষম হোৱা নাই সেইকাৰণে মূল্য বৃদ্ধিৰ কাৰণে মূলত জগৰীয়া বিজেপি চৰকাৰৰ তিনিটা কাম এটা হ'ল চান্দা দুষ্কৃতি দ্বিতীয়টো হ'ল সিন্ডিকেট ৰাজ আৰু তৃতীয়টো হ'ল কোম্পানীক লাইচেঞ্চ দি দিয়াৰ কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণহীনতা সেইকাৰণে অতি সোনকালে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ বিজেপিয়ে কৰ্পৰেটক একদম ফ্ৰী হেণ্ড এৰি দিছে মুকলি ময়দানত তেওঁলোকক খেলিবৰ কাৰণে এৰি দিছে যাৰ ফলস্বৰূপে কি হৈছে যে এতিয়া কৰ্পৰেটে কাৰো কথা নুশুনাকে যেনেকৈ ধৰক আজি ষ্টাৰ চিমেণ্টে মন গ'লে এতিয়া বস্তুৰ দাম বঢ়াই দিয়ে কাৰণ ষ্টাৰ চিমেণ্টৰ পৰা সাংঘাতিক ধৰণৰ চান্দা লয় আৰু ষ্টাৰ চিমেণ্টক চান্দা লোৱাৰ পাছত বস্তুৰ দাম বঢ়াবৰ কাৰণে তেওঁলোকে লাইচেঞ্চ দি থৈ দিছে সেই লাইচেঞ্চ দি থোৱাৰ ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত বিজেপি চৰকাৰে বস্তুৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সক্ষম হোৱা নাই সেইকাৰণে মূল্য বৃদ্ধিৰ কাৰণে মূলত জগৰীয়া বিজেপি চৰকাৰৰ তিনিটা কাম এটা হ'ল চান্দা দুষ্কৃতি দ্বিতীয়টো হ'ল সিন্ডিকেট ৰাজ আৰু তৃতীয়টো হ'ল কোম্পানীক লাইচেঞ্চ দি দিয়াৰ কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণহীনতা সেইকাৰণে অতি সোনকালে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ বিজেপিয়ে কৰ্পৰেটক একদম ফ্ৰী হেণ্ড এৰি দিছে মুকলি ময়দানত তেওঁলোকক খেলিবৰ কাৰণে এৰি দিছে যাৰ ফলস্বৰূপে কি হৈছে যে এতিয়া কৰ্পৰেটে কাৰো কথা নুশুনাকে যেনেকৈ ধৰক আজি ষ্টাৰ চিমেণ্টে মন গ'লে এতিয়া বস্তুৰ দাম বঢ়াই দিয়ে কাৰণ ষ্টাৰ চিমেণ্টৰ পৰা সাংঘাতিক ধৰণৰ চান্দা লয় আৰু ষ্টাৰ চিমেণ্টক চান্দা লোৱাৰ পাছত বস্তুৰ দাম বঢ়াবৰ কাৰণে তেওঁলোকে লাইচেঞ্চ দি থৈ দিছে সেই লাইচেঞ্চ দি থোৱাৰ ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত বিজেপি চৰকাৰে বস্তুৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সক্ষম হোৱা নাই সেইকাৰণে মূল্য বৃদ্ধিৰ কাৰণে মূলত জগৰীয়া বিজেপি চৰকাৰৰ তিনিটা কাম এটা হ'ল চান্দা দুষ্কৃতি দ্বিতীয়টো হ'ল সিন্ডিকেট ৰাজ আৰু তৃতীয়টো হ'ল কোম্পানীক লাইচেঞ্চ দি দিয়াৰ কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণহীনতা সেইকাৰণে অতি সোনকালে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ